তো গাইজ গুড মৰ্নিং। তো আজি মই এটা বিশেষ ভিডিঅ' বনাম। তো ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ আৰু আপোনালোকে ভিডিঅ'টো চাব। যে যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজি মই এটা বিশেষ বস্তু এটা দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা। তো আমাৰ গাঁৱৰ ৰাস্তাটো যিহেতু পাকা নহয়, আমাৰ ৰাস্তাটো কাঁচা ৰাস্তা। তো আজি মই এটা বিশেষ বস্তু দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ বস্তু দেখুৱাই আছোঁ। আৰু এয়া চাওক আমাৰ ৰাস্তা কিমান বেয়া। তো বৰষুণ দিলে আমাৰ যেন যাবই নচলে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক। আৰু এয়া প্ৰথমতে দেখুৱাইছোঁ আপোনালোকক আমাৰ গাঁৱৰ ৰাস্তা। আৰু এয়া ৰাস্তা আমাৰ গাঁৱৰ। আৰু এয়া আমাৰ লক্ষী মন্দিৰ। বৰ্তমান আমি গাঁৱলীয়াই টিঙৰ বেৰা দি মন্দিৰটো পূজা কৰি আছোঁ। যেন আপোনালোকে যেন সকলোৱে যেন শ্বেয়াৰ কৰে ভিডিঅ'টো। আৰু যেন আমাৰ যেন এই মন্দিৰটো যেন চৰকাৰী যেন বনাই দিয়ে তাৰে কামনা কৰিলোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মন্দিৰটো যেন আমাক চৰকাৰে বনাই দিয়ে তাৰে কামনা কৰিলোঁ। এয়া চাওক গাইজ আমাৰ লক্ষী মন্দিৰটো। আৰু পানী পৰিলে আমাৰ বহুত অসুবিধা হয়। সেয়েহে আমাৰ মন্দিৰটো যেন চৰকাৰে বনাই দিয়ে তাৰে আপোনালোকক বহুত কামনা কৰিলোঁ। প্লিজ ভিডিঅ'টো যেন শ্বেয়াৰ কৰে সকলোৱে। আৰু যেন আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যেন যাই পাই ভিডিঅ'টো তাৰে কামনা কৰিলোঁ। প্লিজ গাইজ এয়া চাওক আমাৰ মন্দিৰটো গোটেইখিনি টিঙৰে দিয়া আছে, দৰ্জাখনো নাই বেৰাৰ। তো আমি যদি গাঁৱত এটা লক্ষী মন্দিৰ পোৱা যায় তেতিয়াহ'লে আমাৰ বিশেষ খুবেই আমি আনন্দিত হ'ম আৰু আমাৰ ভাল লাগিব। ৰাইজৰ আশীৰ্বাদ সদায় আপোনালোকে থাকিব। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এয়াই আছিল।